ডক্টৰ জ্ঞানশ্ৰী বৰা অসমৰ এগৰাকী অতি সুখ্যাতি থকা আৰু সুখ্যাতিৰে তাই পৰীক্ষাত উত্তীৰ্ণ হোৱা গোৱালপাৰা কলেজৰ কেমেষ্ট্ৰি বিভাগৰ ৰসায়ন বিভাগৰ তেখেত এগৰাকী অধ্যাপিকা। আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাই সিদ্ধান্ত লৈছে যে তেখেতে দেশমাতৃৰ কাৰণে নিজৰ কলেজৰ চাকৰিটো এৰি দিব আৰু ৰাইজৰ দলৰ হৈ তেওঁ গোটেই জীৱন অসমবাসী ৰাইজৰ কাৰণে সেৱা আগবঢ়াব। মোৰ কাৰণে সেইটো বস্তু বহুত চিন্তনীয় বিষয় এটা যে এগৰাকী অত্যন্ত প্ৰতিভাশালী অধ্যাপিকাই নিজৰ চাকৰি এৰি ৰাইজৰ দলত সোমাই ৰাইজৰ দলৰ পৰা তেওঁ অসমৰ সেৱাৰ কাৰণে কাম কৰিব খুজিছে। এইটো এটা সঁচাকৈ আজিৰ যুগত এটা দুৰ্লভ এটা মানে চিন্তা কৰিব নোৱাৰা এটা সাংঘাতিক ধৰণৰ এটা সিদ্ধান্ত। মই ভয় খাইছোঁ যে তাই যি দৃঢ়তাৰে সৈতে যি আশা লৈ এনেকৈ সমাজ সেৱা কৰিবলৈ আহিছে, দেশ সেৱা কৰিবলৈ আহিছে, তো সেই আশা যেন তাই পূৰণ কৰিব পাৰে। মই মোৰ ভনী জ্ঞানশ্ৰীক আমাৰ ৰাইজৰ দললৈ আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে তাই ভৱিষ্যতে অসমৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ ভোটাতৰা ৰূপে পৰিগণিত হ'ব আৰু অসমৰ পৰিৱৰ্তনকামী যি ৰাজনীতি, গণতান্ত্ৰিক যি ৰাজনীতি, মানুহৰ পক্ষত থকা সমাজতান্ত্ৰিক যি ৰাজনীতি, সেই ৰাজনীতিত তাই সঁচাকৈ মানুহৰ কাৰণে কাম কৰিব পাৰিব। যেহেতু খুমটাই সমষ্টি আৰু মৰিয়নি সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বুলি এতিয়ালৈকে কোনো সমষ্টিৰ কথাটো এতিয়ালৈকে মোৰ লগত পতাও নাই, ময়ো পতা নাই তাইৰ লগত। তাইৰ মনটো হ'ল যে তাই দেশ সেৱা কৰিব খোজে, চাকৰিক লৈ তাই ব্যস্ত থাকিব নোখোজে, দৰকাৰ হ'লে নাখাব কিন্তু দেশৰ কাৰণে কাম কৰিব। এইটোৱে হ'ল বৰ্তমান সময়ত জ্ঞানশ্ৰীৰ মূল উদ্দেশ্য। গতিকে ক'ত ইলেকশ্যন খেলিব, ক'ত নেখেলিব, এইবাৰ খেলিবনে, অহাবাৰ খেলিব নে কোনোদিনেই নেখেলে, সেই সিদ্ধান্ত এতিয়ালৈকে আমি আলোচনা কৰা নাই। মই তাইক বাৰম্বাৰ কৈছিলোঁ চাকৰি এৰিব নালাগে। তাইক মই তাইৰ পিতৃগৃহলৈ পঠিয়াই দিছিলোঁ যে ঘৰত সুধিয়া, মই তাইক শহুৰৰ ঘৰলৈ পঠিয়াই দিছিলোঁ ঘৰত সুধিয়া, কিন্তু তাই সকলোৰে লগত স্পষ্টকৈ জনাই দিছে যে নাই, তাই চেলেঞ্জ ল'ব, প্ৰত্যাহ্বান ল'ব আৰু দেশৰ কাৰণে কাম কৰিবৰ কাৰণে চাকৰি এৰি দিব। আৰু সঁচাকৈ আজি ডক্টৰ জ্ঞানশ্ৰী বৰাই নিজৰ কেইবা লাখ টকীয়া দৰমহা পোৱা চাকৰি এৰি সমাজৰ ভাল কাম কৰিবৰ কাৰণে ৰাইজৰ দলত যোগদান দিবৰ কাৰণে তাই ওলাই আহিছে। মই সেইকাৰণে জ্ঞানশ্ৰীক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে সঁচাকৈ আমি অসমৰ ৰাইজৰ কাৰণে প্ৰকৃত অৰ্থত কাম কৰিব পাৰোঁ।